নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ দাস, আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আজি আপোনালোকক মই ধান কাটা মেচিনৰ বিষয়ে ক'ম আৰু ধান কাটা মেচিন আহি আমাৰ যিটো মানে খেতিয়ক সমাজৰ যিটো মানে সুবিধা হৈছে সেইটোৰ ওপৰত কথা পাতিম। এতিয়া বৰ্তমান মই নিজৰ ধান কাটি আছোঁ। এইখিনি মোৰ নিজৰ খেতি আৰু নিজৰ ধানটো কাটাৰ পিছত ইয়াক ঘৰত আনোতে কিমান সময় লাগিলে কৈ দিওঁ আপোনালোকক। এই মেচিনটো অতি বেছি মোৰ 2 বিঘা মাটি কাটোতে আপোনাৰ 1 ঘণ্টামান লাগিলে। 1 ঘণ্টাও নালাগিলে, 1 ঘণ্টাতকৈ কম লাগিলে আৰু 1 ঘণ্টাৰ ভিতৰত আহি মোক ঘৰত ধান পৰিব লাগে। তো মানে এতিয়া আমি যদি মানে ইচ্ছা কৰোঁ, আমাৰ অসমৰ ৰাইজে যদি ইচ্ছা কৰে, এজন মানুহে 20, 30, 40 বিঘা 50 বিঘা হ'লেও আমি খেতি কৰিব পাৰিম, ধান খেতি। বিশেষকৈ মেচিনৰ যিহেতু সুবিধা হ'ল, এতিয়া ধৰক আপুনি দাৱনী বিচাৰি গোটেই হাবাথুৰি খাব লাগে। দাৱনীৰ কাৰণে যিটো অসুবিধা পায়, সেই দাৱনীৰ কাৰণে অসুবিধাটো লাহেকৈ নাইকিয়া হৈ যাব। আৰু ধান মানে কাটাটোহে বেছি প্ৰব্লেম, ৰোৱাতকৈ বেছি কাটাটো প্ৰব্লেম। তো যিহেতু ধানটো পকাৰ পিছত হয়তো বাৰিষা আহি যায়, বহুত ধানবিলাক বিশেষকৈ পকাৰ পিছত পকি যোৱাৰ পিছতো বাৰিষাটো আহি যায়। তো বাৰিষাটো হোৱাৰ আগে আগে যেতিয়া আমি ধানটো আমি নিজৰ ঘৰত চপাই ল'ব পাৰোঁ, বহুত ধুনীয়া হয়। আৰু বড়ো ধানত আপোনাৰ প্ৰফিটো খুব বেছি হয়, যিহেতু 22 মোন 23 মোনৰ পৰা ধৰি পেলাই আপোনাৰ 28 মোনলৈকে 30 মোনলৈকে এবিঘা মাটিত কঠীয়া লৈ লৈ আপোনাৰ ধানবিলাকত সৰে। যেনেকৈ আপুনি যিটো হাইব্ৰিড লগায় সেই হিচাপে আপোনাৰ ধানবিলাক সৰে। তো এই মাটিখিনি মোৰ বৰ বেছি ভাল ধান হোৱা নাই, কাৰণ মই ইয়াত মানে ৰাসায়নিক সাৰ একো প্ৰয়োগ কৰা নাই। অলপমান খালি গোবৰ চোবৰ সেনেকুৱাই দিছোঁ, একদম নৰ্মেল। আৰু একদম নৰ্মেলকৈ খেতিটো কৰিছোঁ, কাৰণ আমি নিজৰ ঘৰত খোৱা খেতি হয়। তো আমি ইয়াত ৰাসায়নিক যেনে ইউৰিয়া এইবিলাক DAP CAP খুব কম ইউজ কৰোঁ। মানে কঠীয়াত যদি ইউজ কৰিলোঁ কঠীয়াখিনি ওখ নহ'লে বা কিবা কাৰণত ৰঙা পৰিলে, তাৰ বাহিৰে আমি ধান ৰোৱাৰ পিছত সেনেকৈ ইউজ নকৰোঁ। চিকুণাই দিওঁ, এইবিলাক কৰি দিওঁ, কিন্তু মানে ঘৰত যিহেতু আমি খাওঁ সেইকাৰণে আমি এইবিলাকত ইমান ইউজ নকৰোঁ। তো মই আপোনালোকক কৈ দিওঁ, এই মেচিনটো দেখিছে, এই মেচিনটোৱে আপোনাৰ তেওঁ কোৱা মতে, যিজন মেচিনৰ মালিক হয়, ৱেষ্ট বেংগলৰ পৰা আহিছে। এই মেচিনটো ৱেষ্ট বেংগলৰ পৰা আহিছে। তেওঁ কোৱা মতে এই মেচিনটোৱে আপোনাৰ যদি বোকা মাটি হয় তেতিয়া 30 বিঘামান মাটি আপোনাৰ ধান কাটি দিয়ে বুলি কৈছে। যদি শুকান মাটি হয় আপোনাৰ 50 বিঘালৈকে ই মানে ধান কাটি দিয়ে। এই মেচিনটো খুবেই লাভ, কিন্তু লছৰ ক্ষেত্ৰত যদি আমি চাব যাওঁ, এই মেচিনটোৱে আমি কি হয়, আমাৰ লছটো কি হয়, এই মেচিনটোত আমি খেৰখিনি নাপাওঁ আৰু মেচিনটোৱে ধানটো একদম ওপৰত কাটে। ওপৰত কটাৰ পিছত মানে খালি থোকৰ খেৰটোহে থাকে, যিটো মানে গছৰ খেৰ, সেইটো আমি নাপাওঁ। সেইটো অলপমান দিগদাৰ হয় খেতিয়কৰ, যিহেতু গৰু চৰু থাকে, তো তেওঁলোকৰ কাৰণে অকণমান অসুবিধা হয়। অহা সময়ত এই মেচিনটোৱে যদি আমাৰ অসমত এনেকৈ ধান কটা যায়, লাহেকৈ খেৰৰ অভাৱ হ'বগৈ। কিন্তু আৰু লগতে এটা প্ৰফিটৰ কথা কওঁ, যদি আপুনি ঘেঁহু খেতি কৰে, এই মেচিনটোতে যদি আপুনি ঘেঁহু কাটে, তেতিয়া কিন্তু বহুত বেছি লাভ হ'ব। এই মেচিনটোৰ যোগেদি খুব ধুনীয়া মানে প্ৰফিট হ'ব। আমাৰ অসমত বৰ্তমান খাৰুপেটীয়া ছাইডে খুব চলি আছে মেচিনটো, নগাঁও ছাইডে খুব চলি আছে। কিন্তু আপাৰ আছামত এতিয়ালৈ মেচিনটো যোৱা নাই, আপাৰ আছামলৈ যোৱাগৈ নাই। লাহে চাগে আপাৰ আছামতো যাবগৈ। আৰু এই মেচিনটো হোৱাৰ লগে লগে আমাৰ খেতিয়কৰ যিটো মানে দাৱনী সমস্যা, সেইটো সমাধান হ'ব বুলি ভাবোঁ। আৰু পৰাপক্ষত আমাৰ অসমতো আহিব লাগে এনেকুৱা মেচিন, আমাৰ অসমীয়া মানুহ ল'ব লাগে। কাৰণ এইবিলাক অসমীয়া মানুহৰ নহয়, এইবিলাক ৱেষ্ট বেংগলৰ মানে বাঙালী মানুহৰ হয়। তেওঁলোকে মানে এইবিলাক চব ভাড়াত দি থাকে। আমাৰ ইয়াত যিবিলাক আহিছে চব ভাড়াতে আহিছে। 3টা আহিছিল আমাৰ এইখিনি মেচিন, এই 3টা আপোনাৰ ভাড়াত আহিছে। তো যদি মানে কোনোবা ধৰক ভাল টকা পইচা থকা মানুহ হয়, তেওঁলোকে মেচিনটো আনিব। মই ইয়াৰ প্ৰাইচটোৰ কথা সুধিছিলোঁ, 25 লাখ বুলি কৈছিলে। 25 লাখতে এই মেচিনটো আপোনাৰ ঘৰত পাই যায়হি। আমাৰ অসমত গুৱাহাটী ছাইডে ইয়াৰ কোনো পাৰ্টছ নাই। আপুনি পাৰ্টছটো যদি মানে কিনিব লগা হয়, আপুনি কলকাতাত যাব লাগিব। কলকাতাতহে মেচিনটো পাৰ্টছ আপুনি পাব। তো সেইটোৱে, কৰক, খেতি কৰক। এতিয়া আপোনালোকে ধান খেতি খুব কৰক। আমিতো বড়ো খেতি কৰোঁৱেই, শালি খেতি বড়ো খেতি চব কৰোঁ। এবাৰ আমি মাত্ৰ 2 বিঘা কৰিছোঁ, এনেই 4 বিঘা 6 বিঘা সেনেকৈ কৰোঁ। কাৰণ আমি এইবাৰ শালি ধান আমি বহুত বেছি পাইছিলোঁ। শালি ধান আমি 120 130 মোনমান পাইছিলোঁ। তো সেইকাৰণে বড়ো ধান ইমান কৰা নাই, কাৰণ আমাক ইমান ধান নালাগে, খুব কম লাগে। তো এইবাৰ এইখিনি কৰি লৈছোঁ, কাৰণ শালি ধানৰ কোনো কথা মানে, যদি কিবা কাৰণত যদি বাৰিষা বেছি হৈ যায়, পানী বেছি ৰুব নোৱাৰোঁ, তেতিয়াহ'লে মানে এইটো চলাই দিম। আৰু যদি কিবা সেনেকুৱা নহয়, যদি আমাৰ মানে ভালকৈ খেতি হৈ যায়, তেতিয়াহ'লে আমি শালি ধানটো ৰাখি শালি ধানটো আমি ইউজ কৰিম, এইখিনি আমি বেছি দিওঁ। সেনেকুৱা প্ৰতিবাৰে আমি সেনেকুৱাই কৰোঁ। আৰু যিহেতু মই মোৰ গৰু ফাৰ্মখনৰ কাৰণে এতিয়া ধৰক দানাৰ ব্যৱস্থা কৰিব লাগে। অহা বছৰলৈ ময়ো কৰিম বুলি ভাবিছোঁ, এনেকৈ মানে মেচিন খেতি এক্সট্ৰাকৈ। খালি গৰুৰ কাৰণে কৰিম, এইটো ঘৰৰ কাৰণে হয়, কিন্তু গৰুৰ কাৰণে কৰিম। তাত মানে
সাৰ চাৰ প্ৰয়োগ কৰি মানে যেনেকৈ 28-30 মোন খোৱা ধান সেনেকুৱা ৰুম আৰু কৰিম গৰু গাহৰিৰ কাৰণে সেইটো মই কৰিম বুলি ভাবিছোঁ যিহেতু মানে এই মাহৰ লাষ্টৰ পৰা গাহৰি ফাৰ্মখন মোৰ অপেনিং কৰাৰ কথা আছে যদি গাহৰি ফাৰ্মখন মোৰ অপেনিং হৈ যায় তেতিয়াহ'লে মোক দানাৰ প্ৰয়োজন হ'ব আৰু মই যিমান পাৰোঁ তিমান মোৰ নিজৰ ঘৰৰ দানা খুৱাই মানে মই ফাৰ্মিং কৰিম বুলি ভাবিছোঁ ছাগলী হওক যেনে এবাৰ মই আপোনাৰ মোৰ ছাগলীৰ কাৰণে 1 টকা দানা এতিয়া খৰচ নোহোৱা হ'ল কিহৰ কাৰণে মোৰ মাকৈটো হৈ গ'ল তো সেনেকৈ যদি মোৰ পিছলৈ চব দানাটো যদি মোৰ ঘৰতে হৈ যায় তো মোৰ মানে প্ৰফিটটো বেছি হৈ যাব আৰু মানে তাত ইনভেষ্টটো খুব কম হৈ যাব সেইটোৱে ক'ব বিচাৰিছিলোঁ এতিয়া খুব ধুনীয়া হৈ গ'ল ধান খেতি কৰিবৰ কাৰণে লাহে লাহে চব মেচিনবিলাক আহি আছে আমাৰ অসমতো আশা কৰোঁ আমি এটা সময়ত পাঞ্জাৱৰ লগত নিজকে তুলনা কৰিব পাৰিম পাঞ্জাৱৰ নিচিনা আমি খেতি কৰিব পাৰিম আমাৰ অসমতো জানো পাঞ্জাৱৰ নিচিনা খেতিয়ক ওলাব বহুতে হাই লেভেলৰ মানুহবিলাকে কৰি আছে কিন্তু ল' লেভেলৰ মানুহখিনি কৰিব পৰা নাই তো এনেকুৱা যেতিয়া মানে আধুনিক পদ্ধতিৰ বস্তুবিলাক আহিব লাহে লাহে আমাৰ ল' লেভেলৰ মানুহবিলাকেও কাম কৰিব আৰম্ভ কৰি দিব তেওঁলোকৰ কাৰণে সুবিধা হ'ব আৰু এই মেচিনটোৱে জেগা লৈ লৈ ধানৰ সেইটো দামটো লৈ আমাৰ 2700কৈ লয় 2700কৈ লৈছে প্ৰথম কেইদিনমান 2500কৈ লৈছিলে তাৰপিছত 2700 কৰি দিলে তাৰপিছত সাৰু পেটিয়া মানে 2200কৈ লৈ আছে মই সুধিছিলোঁ তো সেইটোৱে আপোনালোকে যদি ভাল পাইছে চাই চেনেলটো চাই যদি ভাল পাইছে ভিডিঅ'টো চাই যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নেক্সট টাইম এনেকুৱা ভিডিঅ' পাব ভিডিঅ' খুব কম দিব লগা হৈছে কম দিয়াৰ কাৰণ হৈছে কি ফাৰ্মিঙৰ আপোনাৰ কামত বহুত বিজি হৈ আছোঁ মই আপোনালোকক দেখাম অলপমান দিনৰ পিছত মই ফাৰ্ম এটা আকৌ বনাই আছোঁ তো অলপমান ডাঙৰকৈ বনাইছোঁ তো লাহে লাহেকৈ আপোনাক সেইখিনি বস্তু দেখাম যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব নেক্সট টাইম এনেকুৱা ভিডিঅ' পাব থেংক ইউ ভিডিঅ'টো চাবলৈ ধন্যবাদ